নমস্কাৰ বন্ধুসকল, আজিৰ যিটো ঘৰ আপোনালোকে দেখা পাই আছে, এই ঘৰখন একদম কম বাজেটৰ ভিতৰত এই ঘৰখন আপোনালোকে বনাব পাৰিব। এই ঘৰখনত আছে আপোনাৰ 3টা বেডৰুম আছে, তাৰপিছত আছে এটা লিভিং ৰুম, তাৰপিছত এখন বাৰান্দা, তাৰপিছত কিটচেন আৰু ডাইনিং, আৰু এটা যিটো আপোনালোকে এইটো চাই আছে এইটো বেডৰুমৰ লগত এটা লেট্ৰিন বাথৰুম এখন আপোনালোকে দেখা পালে। আপোনালোকে যদি এই ঘৰখন মানে একদম চিম্পুল ঘৰ হয়, এই ঘৰখন বনাব গ'লে বেছি টকা নালাগে, একদম কম বাজেটৰ ভিতৰত এই ঘৰখন আপোনালোকে বনাব পাৰিব। এই ঘৰখনৰ যিটো ফ্ৰণ্টৰ এলিভেশ্যনটো চাইছে, এই এলিভেশ্যনটো হৈছে আপোনাৰ যিটো মোৰ থাম্বনেইলত লগোৱা থাকিব, সেইটো হ'ল এলিভেশ্যন ডিজাইন। একদম চিম্পুলৰ ভিতৰত সৰু এখন ঘৰ, কম বাজেটৰ ভিতৰত আপোনালোকে এই ঘৰখন একদম বনাব পাৰিব। বেছি টকাৰ খৰচা নহয়। আপোনালোক মই ডিছক্ৰিপশ্যনত মই লিখি দিম কিমান টকা খৰচা হ'ব, কিমান টকাৰ ভিতৰত এই ঘৰখন কমপ্লিট হ'ব। মই ডিছক্ৰিপশ্যনত লিখি দিম, আপোনালোকে তাৰ পৰা গম পাই যাব। এই ঘৰখনৰ ফ্ৰণ্টৰ ছাইডটো হ'ল এইটো, আপোনালোকে দেখা পালে এইটো হ'ল ফ্ৰণ্টৰ ছাইডটো। এয়া দেখা পালে এইটো হ'ল ফ্ৰণ্টৰ ছাইড, এই বেক ছাইড এইটো হ'ল বেক ছাইড। মই আপোনালোকে ধুনীয়াকৈ দেখাই আছোঁ ডিটেইলছকৈ। এইটো হ'ল বেক ছাইডটো। আৰু বন্ধুসকল, আপোনালোকে যদি এই ঘৰখনত ধৰকচোন ইয়াৰ জোখ-মাপখিনি জানিব বিচাৰে, তেতিয়াহ'লে জোখ-মাপখিনি আপোনালোকে ধুনীয়াকৈ কৈছোঁ যে এই ঘৰখনৰ বহল কিমান, দীঘল কিমান, আৰু ৰুমৰ চাইজবিলাক কিমান আছে, গোটেইখিনি মই আপোনালোকক ভিডিঅ'টো ৱেইট কৰক। এই ভিডিঅ'টোত আপোনালোকক কৈ দিব চেষ্টা কৰিম যে এই ঘৰখনৰ বেডৰুমৰ কিটচেন, ডাইনিং চাইনিং যিমান আছে ৰুমৰ চাইজবিলাক আপোনালোকক জনাবৰ কাৰণে মই চেষ্টা কৰিম। অলপ সময় ৱেইট কৰক, দেৰি নকৰোঁ, পটককৈ ক'ব চেষ্টা কৰিম। অলপ সময় ৱেইট কৰক, আহি আছে 2D মডেল। এই 2D মডেলত আপোনালোকে নিজে গম পাব যে এইখন ঘৰত জোখ-মাপটো কিমান আছে। ফাৰ্ষ্টত মই এই বেডৰুমৰ পৰা কৈ যাওঁ, বেডৰুমৰ চাইজটো কিমান আছে। বেডৰুম চাইজটো আছে আপোনাৰ এই দুটা যিটো বেডৰুম চাই আছে, এইটো এটা বেডৰুম, দুটা যিটো বেডৰুম চাইজ, দুটা বেডৰুমৰ চাইজ 14x15। আপোনালোকে দেখা পালে 14x15, বহুত ডাঙৰ বেডৰুম হয়। তাৰপিছত কিটচেনৰ এই দুটা বেডৰুমৰ চাইজ একেই। আপোনাৰ কিটচেনৰ চাইজটো কিমান আছে আপোনালোক জনাই আছোঁ। কিটচেনৰ চাইজটো আছে 11 ফুট 1 ইঞ্চি আছে, আপোনালোকে নিজে দেখা পালে 11 ফুট 1 ইঞ্চি। তাৰপিছত আপোনালোকক এইটো হ'ল হেৰিটো কৈ আছোঁ, এইটো বহলটো, দীঘলটো কিমান কৈ আছোঁ আপোনালোকে জানিব। দীঘলটো হৈছে আপোনাৰ 18 ফুট 3 ইঞ্চি। ইয়াৰ লগত কিটচেন আৰু ডাইনিং একেলগত আছে কাৰণে এইটো ডাঙৰ দিয়া হৈছে, 18 ফুট 3 ইঞ্চি আৰু হ'ল 11 ফুট 1 ইঞ্চি। এতিয়া ইয়াত যিটো বেডৰুম আছে, এইটো হ'ল বেডৰুমটো অলপ বেলেগ ডিজাইনৰ হয়। বেডৰুমটো ডাঙৰ আছিলে, মই চুকত বাথৰুমটো দি দিছোঁ কাৰণে অলপ হেৰি হৈছে। কিন্তু এইটো চাইডে বাথৰুমৰ পৰা এইখিনিলৈকে আছে আপোনাৰ 13 ফুট 1 ইঞ্চি। আপোনালোকে দেখা পালে বাথৰুমৰ পৰা এইখিনি ৱাললৈকে আছে 13 ফুট 1 ইঞ্চি। তাৰপিছত আছে আপোনাৰ ইফালে কিমান আছে আপোনালোকে দেখাই আছোঁ, ইফালে আছে আপোনাৰ 19 ফুট 9 ইঞ্চি আছে। বহুত ডাঙৰ বেডৰুম হয় যিটো। আৰু এইফালৰটো বহলটো কিমান আছে আপোনালোক দেখাই আছোঁ, বহলটো আছে 14 ফুট হ'ব লাগে। বহলটো এইফালে বহলটো আছে আপোনাৰ, বহলটো বহুত আছে আপোনাৰ 16 ফুট 5 ইঞ্চি আছে। আপোনালোকে দেখা পালে এইটো 16 ফুট 5 ইঞ্চি। আৰু যিটো 11 ফুট 1 ইঞ্চি দেখিছে এইটো কিটচেনৰ হয়, 16 ফুট 5 ইঞ্চি। আপোনালোকে গম পালে। তেতিয়াহ'লে বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়া লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰোঁ, ভিডিঅ' দীঘল নকৰোঁ। আৰু যদি কিবা অধিক জানিব বিচাৰে তেতিয়া মোৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা কল কৰি পেলাই আপোনালোকে মোৰ লগত যোগাযোগ কৰি গোটেইখিনি জানিব পাৰিব।